নমস্কাৰ বন্ধু-বান্ধৱীসকল assamtest.com ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি শিক্ষক দিৱস উপলক্ষে এটা সুন্দৰ ভাষণ লৈ আহিছো। আশা কৰো এই ভাষণটিয়ে আপোনালোকক সহায় কৰিব। তেন্তে আহক দেৰি নকৰি ভাষণটো আৰম্ভ কৰো। প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। দেশৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মতিথিত এই দিৱস পালন কৰা হয়। এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠান, মহাবিদ্যালয় আদিত শিক্ষক দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়, য'ত ছাত্ৰ-ছাত্ৰীসকলে ভাষণ দিয়ে। যদিও আপুনিও শিক্ষক দিৱস উপলক্ষে ভাষণ দিব বিচাৰে, তেন্তে দিয়া ধৰণে দিব পাৰে। নমস্কাৰ, আজিৰ সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, দাদা-বাইদেউ, ভাই-ভনী, সহপাঠীসকল, আমি জানো যে প্ৰতি বছৰে আমি ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে দেশৰ প্ৰথম উপৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ, দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। সেই মহান ব্যক্তিগৰাকীক উদ্দেশ্য কৰিয়ে বছৰে বছৰে ধৰি শিক্ষক দিৱস পালন কৰি অহা হৈছে। ভাষণৰ আৰম্ভণিতে সেই মহান ব্যক্তিগৰাকীলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো। ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত তিৰুত্তানী গ্ৰামত। সেই ঠাই বৰ্তমান তামিলনাডুৰ তিৰুভল্লুৰ জিলাত আছে। তেওঁৰ পিতৃৰ নাম আছিল সৰ্বেপল্লী বীৰস্বামীয়া আৰু মাতৃ আছিল সীতাম্মা। ৰাধাকৃষ্ণনে সৰুৰে পৰা বহু কষ্টৰে ডাঙৰ দীঘল হৈছিল। তেওঁ আছিল একেধাৰা প্ৰখ্যাত দাৰ্শনিক, লেখক, শিক্ষক আৰু ৰাজনেতা। ভাৰতৰ বৌদ্ধিক আৰু শৈক্ষিক জগতত তেওঁৰ ভূমিকা অতুলনীয়। ৰাধাকৃষ্ণনক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰা হৈছিল। ৰাধাকৃষ্ণনে প্ৰায় ৪০ বছৰ শিক্ষকতা কৰিছিল। শিক্ষা সমাজৰ প্ৰতি থকা অৱদানৰ বাবে তেওঁৰ জনপ্ৰিয়তাও আছিল বহুত। এবাৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৰাধাকৃষ্ণনৰ জন্মদিন পালন কৰিব বিচাৰিছিল। তেতিয়া তেওঁ কৈছিল, মোৰ জন্মদিন পালন কৰাতকৈ ৫ ছেপ্টেম্বৰৰ দিনটো যদি শিক্ষক দিৱস হিচাপে পালন কৰা, তেন্তে এয়া মোৰ বাবে বৰ সৌভাগ্য হ'ব। তেতিয়াৰ পৰাই প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। সৰ্বেপল্লী ৰাধাকৃষ্ণনে উপৰাষ্ট্ৰপতি, ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, কিন্তু আজিও তেওঁৰ নাম যেন এজন শিক্ষক হিচাপেহে জিলিকি আছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকৰ স্থান মোৰ জীৱনত অধিক। আপোনালোকে মোৰ জীৱনত যি পোহৰ দিছে, তাৰ ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। মই আপোনালোকৰ ওচৰত সদায় চিৰঋণী হৈ ৰম। কেৱল অ, আ, ক, খ নহয়, আপোনালোকে মোৰ জীৱনৰ পাঠো শিকাইছে, যাৰ বাবে আজি মই এনেকৈ থিয় হৈ আপোনালোকৰ আগত ভাষণ দিব পাৰিছো। আপোনালোকৰ সান্নিধ্য পাই মই ধন্য। শেষত সকলোকে ধন্যবাদ জনাই মই মোৰ সমূহ বক্তব্যৰ সামৰণি মাৰিছো। ভাষণটো শুনি কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অসমৰ বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনলাইন মক টেষ্টৰ বাবে আমাৰ ৱেবছাইট assamtest.com ভিজিট কৰক। আজিলৈ ইমানেই। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।